বিহু গাই ৰৌ কুহি শোল মাছ ধৰিলে বিধায়ক পদ্ম হাজৰিকাই। বিহু বলিয়া সৰু মাছ বিহু বলিয়া সৰু মাছ। কন্যকা কৃষি পামৰ পুখুৰীত মাছ ধৰি নিৰ্বাচনৰ ভাগৰ পলোৱালে বিধায়ক পদ্ম হাজৰিকাই। নিৰ্বাচনৰ শেষ, এতিয়া নিৰ্বাচনৰ ভাগৰ পলোৱাৰ সময়। বহাগৰ বতৰত এসাঁজ লগে ভাগে খোৱাৰ সময়। এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। শুকুৰবাৰে পুৱা এইদৰে জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা কৃষি পামত বিধায়ক পদ্ম হাজৰিকাই কান্ধত পলহ লৈ কন্যকা পৰিয়ালৰ সদস্যসকলৰ সৈতে বিহু গাই মাছ মৰাত ব্যস্ত হৈ পৰা দেখা গ'ল। পলহত ৰৌ কুহি শোল মাছ ধৰি আনন্দ উল্লাস কৰা দেখা যায় বিধায়ক পদ্ম হাজৰিকাক। প্ৰতিটো বহাগত আমাৰ যিবিলাক খাল ডং আছে, আমাৰ পুখুৰীটো আছে বহুখিনি, তাত আমি মাছ পোহা মাছ, এইটো হ'ল বনৰীয়া মাছ, যিটো আচলতে আমাৰ জান ডঙত আছে। সেইটো আমি কন্যকা পৰিয়ালে বহাগৰ বতৰত এটা দিনত, আমি কোনো বাহিৰৰ মানুহ নাই, কন্যকা পৰিয়ালৰ সকলোৱে মিলি হাতত পলহ লৈ জাল লৈ আমি নামি যাওঁ আৰু এসাঁজ খাওঁ। আমাৰ মহিলাসকল খাবলৈ, নাৰী যিসকল আছে আমি মাৰি পেলাই দিবলৈ। গতিকে আমি আজি দিনটোত এসাঁজ ভালকৈ খাম কন্যাকাৰ টেষ্টি মাছ। বিধায়ক পদ্ম হাজৰিকাৰ লগতে কন্যকা পৰিয়ালৰ সকলোৱে মিলি কৰিলে আনন্দ। বিহু গাই ফূৰ্তি কৰি আনন্দ উল্লাস কৰি মতলীয়া হ'ল সকলো। বিহু বলিয়া সৰু মাছ বিহু বলিয়া সৰু মাছ। বিহুটো আচলতে আজি পালন কৰিম, ইয়াত কোনো টেষ্টি কিবা কিবি বনাই নহয়। মাৰ ভাত, পিঁয়াজ কটা, কন্যাকাৰ বিলাহী কটা আৰু ফ্ৰাই মাছৰে আমি আজি এসাঁজ খাম। আৰু এইটো আমি পৰম্পৰাটো সদায় ৰাখিবলৈ কন্যাকা পৰিয়ালে আমি চেষ্টা কৰিম। গতিকে আমি কন্যাকা পৰিয়ালৰ ফালৰ পৰা কিছু পলমকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা, অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে মংগল হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চতিয়া।